সকলোকে এডুকেশ্যন ৱৰ্ল্ড চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোত সংহতি অন্তৰালৰ বিষয়ে আলোচনা কৰিম। এতিয়া সংহতি অন্তৰাল বুলিলে আমি কি বুজি পাম? আমি জানো যে দুটা বাস্তৱ সংখ্যাৰ মাজত বহুতো বাস্তৱ সংখ্যা সোমাই থাকে আৰু দুটা বাস্তৱ সংখ্যাৰ মাজৰ যিখিনি সংখ্যা সেই সংখ্যাখিনিৰ যিটো সংহতি হ'ব সেই সংহতিটোৰ সহায়ত সেই সংহতিটোক অন্তৰালৰ সহায়ত প্ৰকাশ কৰা হয়। এতিয়া অন্তৰাল বুলি ক'বলৈ আমি 4 প্ৰকাৰ অন্তৰাল পাওঁ। অন্তৰাল আমি 4 প্ৰকাৰ পাওঁ। তাৰ ফাৰ্ষ্ট অন্তৰালটো হৈছে মুক্ত অন্তৰাল, যাক আমি অপেন ইণ্টাৰভেল বুলি কোৱা হয়। এতিয়া মুক্ত অন্তৰালনো কি? ধৰি লওঁ এ আৰু বি দুটা বাস্তৱ সংখ্যা আৰু এই বাস্তৱ সংখ্যা দুটাৰ ভিতৰত এ লেছ দেন বি, অৰ্থাৎ এ সৰু আৰু বি ডাঙৰ। যদি এ সৰু হয়, বি যদি ডাঙৰ হয়, তেন্তে এ সদায় লেফ্ট ছাইডে থাকিব আৰু বি সদায় ৰাইট ছাইডে থাকিব, অৰ্থাৎ এ বাওঁফালে থাকিব, বি সদায় সোঁফালে থাকিব, যিহেতু বি ডাঙৰ এ সৰু। এতিয়া এ আৰু বি মাজৰ যিখিনি বাস্তৱ সংখ্যা হ'ব সেই বাস্তৱ সংখ্যাৰ যিটো সংহতি সেই সংহতিটোক মুক্ত অন্তৰালৰ সহায়ত প্ৰকাশ কৰা হয়। অৰ্থাৎ মুক্ত অন্তৰালত যি দুটা বাস্তৱ সংখ্যা আমি ল'ম সেই সংখ্যা দুটাৰ মাজৰ সংখ্যাখিনি আহিব। যি দুটা বাস্তৱ সংখ্যা লোৱা যাব সেই সংখ্যা দুটা নাহে, সিহঁতৰ মাজৰ সংখ্যাখিনিয়ে মুক্ত অন্তৰালৰ সংহতিটোত থাকিব। আৰু মুক্ত অন্তৰালক আমি চন্দ্ৰবন্ধনী দি পেলাই এ, বি চন্দ্ৰবন্ধনী দি পেলাই আমি বুজাব পাৰোঁ, বা আমি বৰ বন্ধনীটো ওলোটাকৈ দি পেলাইও আমি মুক্ত অন্তৰালৰ সংহতিটো বুজাব পাৰোঁ। ইয়াক যদি আমি বিধি নিৰ্দিষ্ট পদ্ধতিৰ সহায়ত যদি বুজাওঁ এ, বি বা মুক্ত অন্তৰাল এ, বি, এটা মৌল লৈছোঁ এক্সটো এটা বাস্তৱ সংখ্যা আৰু এক্সটো ক'ত থাকিব? এ আৰু বি মুক্ত অন্তৰালৰ সংহতিটো থাকিব। এক্স বাস্তৱ সংখ্যা আৰু এক্সটো যদি এ আৰু বি মুক্ত অন্তৰালত যদি অন্তৰ্ভুক্ত হয় তেন্তে হ'লে এক্স মৌলটো কি হ'ব লাগিব? এতকৈ ডাঙৰ হ'ব লাগিব আৰু বিতকৈ সৰু হ'ব লাগিব। কিয়? কাৰণ এক্স মৌলটো এ আৰু বি মুক্ত অন্তৰালত আছে, অৰ্থাৎ এক্স মৌলটো এ আৰু বি মাজত আছে। যদি এ আৰু বি মাজত থাকে তেনেহ'লে এক্সটো এতকৈ ডাঙৰ হ'ব আৰু বিতকৈ সৰু হ'ব। এইটো কয় মুক্ত অন্তৰালক বিধি নিৰ্দিষ্ট পদ্ধতিত প্ৰকাশ কৰিলে এনেকৈ প্ৰকাশ কৰা হ'ব। এতিয়া আমি যদি মুক্ত অন্তৰালক যদি সংখ্যা ৰেখাৰ সহায়ত যদি প্ৰকাশ কৰিব যদি বিচাৰোঁ, ধৰি লওক এডাল সংখ্যা ৰেখা এডাল, তো মুক্ত অন্তৰালক আমি যদি বিধি নিৰ্দিষ্ট পদ্ধতিৰ সহায়ত যদি মুক্ত অন্তৰালক যদি আমি যদি সংখ্যা ৰেখাৰ সহায়ত যদি প্ৰকাশ কৰোঁ তেন্তে এইটো ধৰি লওঁ এ বাস্তৱ সংখ্যা, বি বাস্তৱ সংখ্যা, এইটো এ, এইটো হ'ল বি। এতিয়া মুক্ত অন্তৰালত কোনখিনি মৌল থাকিব? এ আৰু বি মাজৰ অংশখিনি, অৰ্থাৎ এ পৰা বিলৈ নহয়, এ মৌলটো নাহিব মুক্ত অন্তৰালত আৰু বি মৌলটো নাহে। এ আৰু বি মাজৰ যিখিনি মৌল হ'ব সেই মৌলখিনি কি হ'ব? এ বি মুক্ত অন্তৰালৰ যিটো সংহতি হ'ব সংহতিত থাকিব। এও নাহে আৰু বিও নাহে, তাৰ মাজৰ মৌলখিনি ক'ত থাকিব? এ আৰু বি মুক্ত অন্তৰালৰ সংহতিটোত থাকিব। আৰু সেইকাৰণে কোৱা হয় যে এই সংখ্যাটো কি হ'ব? যে এ আৰু বি যিটো মুক্ত অন্তৰাল তাৰ অন্তৰ্ভুক্ত নহয়। ঠিক তেনেকৈ বি বাস্তৱ সংখ্যাটো কি হ'ব? এ, বি মুক্ত অন্তৰালৰ অন্তৰ্ভুক্ত নহয়। আপোনালোকে ভালকৈ বুজি পোৱা যাব। আমি এটা মুক্ত অন্তৰাল এটা উদাহৰণ লওঁ, -7,1 এটা মুক্ত অন্তৰাল। তো ইহঁতৰ মাজত কোনকেইটা সংখ্যা থাকিব? -6, -5, -4, -3, -2, 1, 0। অৰ্থাৎ ইহঁতৰ যিটো সংহতিটোত -7ও নাহে, -1ও নাহে। এতিয়া আমি যদি চাওঁ -6 এটা বাস্তৱ সংখ্যা, -5 বাস্তৱ সংখ্যা, তো ইহঁতৰ মাজতে বহুতখিনি সংখ্যা থাকে। ঠিক তেনেকৈ -5, -4 ইহঁতৰ মাজতো বহুতখিনি বাস্তৱ সংখ্যা সোমাই থাকে। -4, -3 মাজতো বহুতখিনি বাস্তৱ সংখ্যা সোমাই থাকে। ইয়াত খালি আমি কোনখিনি সংখ্যা দেখুৱাই দিছোঁ? যিখিনি সংখ্যা এডাল সংখ্যা ৰেখা আঁকিলে আমি সাধাৰণতে দেখা পাওঁ। তো এইবাৰ আহিব বন্ধ অন্তৰাল, যাক ইংৰাজীত ক্ল'জ ইণ্টাৰভেল বুলি কোৱা হয়। এতিয়া বন্ধ অন্তৰাল মানেনো কি? যদি এ আৰু বি দুটা বাস্তৱ সংখ্যা আৰু এই বাস্তৱ সংখ্যা দুটাত এ লেছ দেন বি, অৰ্থাৎ এ বিতকৈ যদি সৰু হয় তেন্তে এ আৰু বি যিটো বন্ধ অন্তৰাল হ'ব, সেই বন্ধ অন্তৰালত কোনকেইটা সংহতি থাকিব? কোনকেইটা মৌল থাকিব? তো এ আৰু বি বন্ধ অন্তৰালত এ আৰু বি মাজৰ সংখ্যা কিন্তু থাকিবই, লগতে এ আৰু বি মাজৰ সংখ্যা, লগতে এইবাৰ এ আৰু বি সংখ্যা দুটাও, এ আৰু বি বাস্তৱ সংখ্যা দুটাও এ আৰু বি বন্ধ অন্তৰালত থাকিব, বন্ধ অন্তৰালৰ সংহতিত থাকিব। এতিয়া তাক যদি মই বিধি নিৰ্দিষ্ট পদ্ধতিৰ সহায়ত যদি বুজাওঁ, তে এ, বি এইটো বন্ধ অন্তৰাল, এক্স এটা মৌল, এক্সটো ক'ত থাকিব? এ আৰু বি বন্ধ অন্তৰালৰ সংহতিটোত থাকিব। এক্সটো কি?
বাস্তৱ সংখ্যা অন্তৰ্ভুক্ত যেটো a b বাস্তৱ সংখ্যা গতিকে x বাস্তৱ সংখ্যা হ'ব আৰু x টো a আৰু b মাজতো থাকিবই লগতে x টো কি হ'ব পাৰে a সমানো হ'ব পাৰে বা x টো কি হ'ব পাৰে b সমান হ'ব পাৰে তাৰে আমি কি বুজি পাওঁ যে a আৰু a b যেটো বন্ধ অন্তৰাল হ'ব সেই বন্ধ অন্তৰালটোত a আৰু b মাজৰ সংখ্যাখিনি লগতে a আৰু b সংখ্যাটো a b বন্ধ অন্তৰালৰ সংহতিটোত থাকিব ইয়াক যদি মই সংখ্যা ৰেখা যদি প্ৰদৰ্শন কৰোঁ বা সংখ্যা ৰেখা যদি দেখুৱাওঁ এডাল সংখ্যা ৰেখা এটো a বাস্তৱ সংখ্যা b বাস্তৱ সংখ্যা এবাৰ a b বাস্তৱ সংখ্যা বন্ধ অন্তৰাল যেটা সংখ্যা ৰেখা হ'ব ইয়াত a আৰু b মাজৰ সংখ্যাখিনিটো আহিবই a আৰু b মাজৰ সংখ্যাখিনি অহাৰ লগতে a বাস্তৱ সংখ্যাটো আহিব b বাস্তৱ সংখ্যাটো আহিব তো তাক এটা উদাহৰণৰ সৈতে ললে আমি ধুনীয়াকৈ বুজি পাম ধৰি লওক এটা বন্ধ অন্তৰালত আমি উদাহৰণ লৈছোঁ -3,2 তো -3,2 বুলি ক'লে তো ইহঁতৰ মাজত যিখিনি বাস্তৱ সংখ্যা থাকিব সেই বাস্তৱ সংখ্যাখিনিটো আহিবই লগতে -3 আৰু -2 সিহঁতৰ বন্ধ অন্তৰালৰ সংহতিটো থাকিব অৰ্থাৎ কি মৌল থাকিব তেতিয়াহ'লে -3 -2 -1 0 1 2 অৰ্থাৎ -2 আছে 2 আছে লগতে এখানে মাজৰ সংখ্যাখিনি আছে এইখিনি এটা কথা কৈ দিওঁ আগতেও কৈছিলোঁ যে দুটা বাস্তৱ সংখ্যাৰ মাজত অসংখ্য বাস্তৱ সংখ্যা থাকে তো -3 আৰু -2 মাজত অসংখ্য বাস্তৱ সংখ্যা আছে -2 আৰু -1 মাজতো আছে ইয়াত খালি মই সেইকেইটা বাস্তৱ সংখ্যাই দেখুৱাইছোঁ যিকেইটা বাস্তৱ সংখ্যা খাটা লাগে আমি সাধাৰণতে দেখা পোৱা যায় তো এবাৰ আহিব সুমুক্ত অন্তৰাল যাক ইংৰাজীত ৰাইট অপেন ইণ্টাৰভেল বুলি কোৱা হয় নামটো বাৰ বুজোৱা গৈছে সুমুক্ত অৰ্থাৎ সোঁফালে মুক্ত হৈ থাকিব বাওঁফালে বন্ধ হৈ থাকিব ধৰি লওঁ a আৰু b দুটা বাস্তৱ সংখ্যা আৰু এই বাস্তৱ সংখ্যা দুটাৰ ভিতৰত a সৰু b ডাঙৰ অৰ্থাৎ a less than b তেন্তে a আৰু b যেটো সুমুক্ত অন্তৰালৰ সংগতি হ'ব তাত কি মৌল থাকিব এবাৰ a আৰু b সুমুক্ত অন্তৰালত এক ধৰি পেলাই কিন্তু বিগ বাদ দি a আৰু b মাজৰ যিকেইটা সংখ্যা হ'ব সেই সংখ্যাকেইটা a আৰু b সুমুক্ত অন্তৰালৰ সংগতিটোত থাকিব বুজি পোৱা কৈছে যে a আৰু b সুমুক্ত অন্তৰালত কোনকেইটা সংহতি থাকে কোনকেইটা মৌল থাকিব যে এক ধৰি পেলাই আৰু বিগ বাদ দি a আৰু b মাজৰ যিকেইটা মৌল হ'ব সেই মৌলকেইটা a আৰু b সুমুক্ত অন্তৰালৰ সংগতিটোত থাকিব আৰু ইয়াক আমি কিদৰে লিখিম যেটো সুমুক্ত বুলি কৈছে সোঁফালে আমি কি দিম চন্দ্ৰবন্ধ দিম আৰু সুমুক্ত তাহলে সুমুক্ত যদি এটা বাওঁফালে বন্ধ হৈ থাকিব তো বাওঁফালে আমি কি দিম তেতিয়াহ'লে চন্দ্ৰবন্ধ বা বৰবন্ধনী দিম যে a, b যেটো a, b ভিতৰত a টো সৰু b টো ডাঙৰ a সদায় বাওঁফালে থাকিব b সদায় সোঁফালে থাকিব আৰু সোঁফাল যেটো মুক্ত সেইকাৰণে সোঁফালে আমি চন্দ্ৰবন্ধনী দিছোঁ চন্দ্ৰবন্ধনীটো মুক্ত বুজে আৰু বৰবন্ধনীটো কি বুজে বন্ধ বুজে এতিয়া ইয়াক যদি মই বিধি নিৰ্দিষ্ট পদ্ধতি খোৱাত যদি বুজাওঁ তো আমি x এটা মৌল লৈছোঁ তো x টো কাৰ অন্তৰ্ভুক্ত হ'ব তেতিয়াহ'লে বাস্তৱ সংখ্যা অন্তৰ্ভুক্ত যেটো a আৰু b বাস্তৱ সংখ্যা আৰু x টো কাৰ মাজত থাকিব x টো a তকৈ ডাঙৰ হ'ব কিন্তু a সমানো হ'ব পাৰে কিন্তু b তকৈ কি হ'ব বা সৰু হ'ব কাৰণ b ফালে যেটো মুক্ত গতিকে b তকৈ সৰু হ'ব a ফালে যেটো বন্ধ গতিকে a সমান হ'ব বা a তকৈ ডাঙৰ হ'ব এইটো হ'ব বিধি নিৰ্দিষ্ট পদ্ধতি খোৱাত সুমুক্ত অন্তৰালৰ প্ৰকাশ ইয়াক যদি মই সংখ্যা ৰেখা খোৱাত যদি প্ৰকাশ কৰোঁ সো এডাল হ'ল সংখ্যা ৰেখা এটো a বাস্তৱ সংখ্যা এটো b বাস্তৱ সংখ্যা ইয়াক আমি a বুলি ক'ম এটো b বাস্তৱ সংখ্যা তো ইয়াত কোনকেইটা মৌল থাকিব তেতিয়াহ'লে a থাকিব কাৰণ যেটো বাওঁফালে বন্ধ হৈ আছে গতিকে a থাকিব আৰু যেটো সুমুক্ত সোঁফালে যেটো খোলা গতিকে a থাকিব a পৰা আৰম্ভ কৰি পেলাই a আৰু b মাজৰখিনি হ'ব কিন্তু b সংহতিটো বা b মৌলটো এবাৰ a আৰু b সুমুক্ত অন্তৰালত নাহে এটা উদাহৰণ যদি আমি যদি লওঁ তেনেহ'লে -5 আৰু 2 এইটো -5 আৰু 2 এইটো হ'ব সুমুক্ত অন্তৰালৰ উদাহৰণ তো ইয়াত কি মৌল থাকিব তেতিয়াহ'লে -5 যেটো বাওঁফালে বন্ধ হৈ আছে -5 আহিব -4 -3 -2 -1 0 1 2 কিয় নাহে কাৰণ সোঁফালে মুক্ত হৈ আছে সোঁফালে মুক্ত হৈ কাৰণে 2 নাহিলে -5টো কিয় হৈছে কাৰণ বাওঁফালে বন্ধ সুমুক্ত অন্তৰাল মানে সোঁফালে বন্ধ সোঁফালে মুক্ত আৰু বাওঁফালে বন্ধ সেইকাৰণে -5টো আহিছে কিন্তু 2 অহা নাই কাৰণ সোঁফালটো কি হৈছে মুক্ত হৈ আছে তো এইবাৰ আহিব বাওঁমুক্ত অন্তৰাল যাক ইংৰাজীত লেফ্ট অপেন ইণ্টাৰভেল বুলি কোৱা হয় নামটোৰ পৰা গম পোৱা গৈছে বাওঁমুক্ত বা বাওঁফালে মুক্ত হৈ থাকিব যদি বাওঁফালে মুক্ত হৈ আছে তেতিয়াহ'লে সোঁফালে কি থাকিব বন্ধ হৈ থাকিব ইয়াতে বাওঁমুক্ত অন্তৰাল মানে কি যদি a আগৰ নিচিনাই যদি a আৰু b যদি দুটা বাস্তৱ সংখ্যা হয় আৰু a less than b অৰ্থাৎ a সৰু b যদি ডাঙৰ হয় তেতিয়াহ'লে a আৰু b যদি বাওঁমুক্ত অন্তৰাল হ'ব তাত কোনকেইটা মৌল থাকিব এবাৰ a আৰু b বাওঁমুক্ত অন্তৰালত a আৰু b মাজৰ সংখ্যা কিন্তু থাকিবই লগতে যেটো বাওঁফালে যেটো মুক্ত হৈ আছে গতিকে a মৌলটো নাথাকে সোঁফালে যেটো বন্ধ হৈ আছে সেইকাৰণে কোনটো মৌল থাকিব b মৌল থাকিব অৰ্থাৎ b ধৰি পেলাই এক বাদ দি a আৰু b মাজৰ যিখিনি মৌল সেই মৌলখিনি a আৰু b বাওঁমুক্ত অন্তৰালৰ সংহতিটোত থাকিব আৰু ইয়াক কিদৰে প্ৰকাশ কৰা হয় কিদৰে লিখা হয় যেটো বাওঁমুক্ত তো বাওঁমুক্ত হ'লে বাওঁফালে কি হ'ব চন্দ্ৰবন্ধনী হ'ব b বাওঁমুক্ত যেটো সোঁফালে কি বন্ধ হ'ব আৰু সোঁফালে বন্ধ হোৱাৰ কাৰণে সোঁফালে আমি কি দিম চন্দ্ৰবন্ধনী দিম ইয়াক
এ কমা চন্দ্ৰবন্ধনী এ কমা বি বৰবন্ধনী দি পেলাই প্ৰকাশ কৰা হয়। ইয়াক যদি মই বিধি নিৰ্দিষ্ট পদ্ধতিৰ সহায়ত যদি লিখোঁ তেনেহ'লে এক্স এটা মৌল, এক্সটো কি হ'ব বাস্তৱ সংখ্যা অন্তৰ্ভুক্ত, যিহেতু এ আৰু বি বাস্তৱ সংখ্যা অন্তৰ্ভুক্ত, গতিকে এক্সটো বাস্তৱ সংখ্যা অন্তৰ্ভুক্ত হ'ব। আৰু এক্সটো এ আৰু বি বাওমুক্ত অন্তৰালত থাকিব যদিহে এক্সটো কি হ'ব এইবাৰ এতকৈ কি হ'ব ডাঙৰ হ'ব, কিন্তু বিতকৈ সৰু বা বিৰ সমান হ'ব। আগতে সুমুক্ত অন্তৰালত কি আছিল যে এক্সটো এতকৈ ডাঙৰ বা ই সমান আছিলে, কিন্তু বিতকৈ সৰু আছিলে। এইবাৰো এক্সটো এতকৈ ডাঙৰ কিন্তু এই সমান নহ'ব, এক্সটো বিতকৈ সৰুৱে হৈছে কিন্তু বিতকৈ সৰু কিন্তু বি কি হ'ব পাৰে সমানো হ'ব পাৰে, যিহেতু বাওমুক্ত অন্তৰালক বিধি নিৰ্দিষ্ট সংহতি সহায়ত প্ৰকাশ কৰা হৈছে। ইয়াক যদি মই সংখ্যা ৰেখাৰ সহায়ত যদি প্ৰকাশ কৰোঁ, সংখ্যা ৰেখাৰ সহায়ত প্ৰকাশ কৰিলে কি হ'ব তেতিয়াহ'লে এ এইটো বাস্তৱ সংখ্যা, বি বাস্তৱ সংখ্যা, এইটো এ এইটো বি, কি কৈছে বাওমুক্ত বুলি কৈছে, গতিকে বাওমুক্ত বুলি ক'লে এটো নাহিব, এটো নাহিব, গতিকে কি আহিব বাওমুক্ত বুলি কোৱাৰ লগে লগে বাওঁফালে মুক্ত সোঁফালে বন্ধ হ'ব, বি মৌলটো আহিব। তো বিক ধৰি পেলাই এ আৰু বিৰ মাজৰ যিখিনি মৌল হ'ব সেই মৌলখিনি এ আৰু বি বাওমুক্ত অন্তৰালত থাকিব। এতিয়া যদি মই এটা উদাহৰণ লোৱা যায় তেনে উদাহৰণটো ল'লে কি হ'ব, ধৰি লওক আমি এটা উদাহৰণ ল'লোঁ 5 আৰু 10, তো ইয়াত কি মৌল থাকিব তেতিয়াহ'লে, চ' এইটো ভুল হৈ আছে। তো এটা উদাহৰণ ল'লে ভালকৈ বুজি পোৱা যাব। 5,10 এইটো বাওমুক্ত অন্তৰাল, কাৰণ বাওঁফালে চন্দ্ৰবন্ধনী সোঁফালে বৰবন্ধনী বাওমুক্ত অন্তৰাল হৈ আছে, গতিকে ইয়াৰ মাজত কি মৌল থাকিব, 5টো নাহে। কি কাৰণে 5 নাহিব, কাৰণ 5ৰ ফালে মুক্ত বাওঁফালে মুক্ত, গতিকে 5টোক বাদ দি 5 আৰু 10ৰ মাজত যিকেইটা মৌল আছে যেনে 6, 7, 8, 9 সেইকেইটাতো আহিবই, যিহেতু 10ৰ ফালে বন্ধ হৈ আছে সেইকাৰণে 10টো আহিব, গতিকে এইটো হৈছে বাওমুক্ত অন্তৰালৰ উদাহৰণ। এতিয়া আমি সংক্ষেপে গোটেই অন্তৰালকেইটা আকৌ এবাৰ চাওঁ। মুক্ত অন্তৰাল, তো মুক্ত অন্তৰালক কিহেদি লিখা হয় বা কিহে প্ৰকাশ কৰে, চন্দ্ৰবন্ধনী দি পেলাই বাস্তৱ সংখ্যা দুটা চন্দ্ৰবন্ধনীৰ ভিতৰত লিখা হয়, বা আমি বৰবন্ধনীটো উল্টাকৈ দিলেও মুক্ত অন্তৰাল বুজাব। তো আমি এইখিনি পাই আহিছোঁ যে এক্স চাৰ্জ এক্স বিলংছ টু আৰ, এক্সটো ইতকৈ ডাঙৰ হ'ব বিতকৈ সৰু হ'ব। বন্ধ অন্তৰাল চন্দ্ৰবন্ধনী দি পেলাই বন্ধ অন্তৰাললৈ প্ৰকাশ কৰা হয়, আৰু এক বিধি নিৰ্দিষ্ট পদ্ধতি লিখিলে এক্স চাৰ্জ এক্স বিলংছ টু আৰ, এ লেছ দেন ইকুৱেল এক্স আৰু লেছ দেন ইকুৱেল বি। ঠিক তেনেকৈ সুমুক্ত অন্তৰাল বুলি ক'লে যিটো সোঁফালে মুক্ত হৈ থাকে, সোঁফালে আমি চন্দ্ৰবন্ধনী দিম, তো বাওঁফালে বন্ধ হৈ থাকিব। ইয়াক এনেদৰে লিখা হয়, আৰু বিধি নিৰ্দিষ্ট পদ্ধতি লিখিলে এক্স চাৰ্জ এক্স বিলংছ টু আৰ, এ লেছ দেন ইকুৱেল এক্স আৰু লেছ দেন বি, আৰু এক্স লেছ দেন বি। তো বাওমুক্ত অন্তৰাল আমি যদি লিখোঁ তো বাওঁফালে কি হৈ থাকিব মুক্ত হৈ থাকিব, সেইকাৰণে বাওঁফালে চন্দ্ৰবন্ধনী দিয়া আছে, সোঁফালে বন্ধ হ'ব সেইকাৰণে সোঁফালে বৰবন্ধনী দিয়া আছে। এক্স চাৰ্জ এক্স বিলংছ টু আৰ, তো বাওঁফালে যিহেতু মুক্ত গতিকে এক্সটো কি হ'ব এতকৈ ডাঙৰ হ'ব, এ সমান নহয় কিন্তু এবাৰ, আৰু বিতকৈ কি হ'ব সৰু কিন্তু বি সমান হ'ব পাৰে। চ' এইখিনি যে সংক্ষেপে ধুনীয়াকৈ মুক্ত অন্তৰাল গোটেই অন্তৰালকেইটাৰ বিষয়ে গোটেই অন্তৰালকেইটাৰ সংজ্ঞা ধুনীয়াকৈ দিয়া আছে। মুক্ত অন্তৰাল, বন্ধ অন্তৰাল, সুমুক্ত অন্তৰাল, বাওমুক্ত অন্তৰাল, কিতাপখন পঢ়িলেও ভালকৈ বুজি পোৱা যাব। তো আজিলৈ ভিডিঅ'টো ইমানেই। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি 1.1ৰ অনুশীলনীটো আৰম্ভ কৰিম, অনুশীলনীখিনি আমি কৰিম। তো ধন্যবাদ।